নমস্কাৰ, গুড মৰ্নিং সকলোকে। মই জানিবি সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ আন এটি ব্লগলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ভালে আছে। আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু বাৰ্তাখনে বাৰু 1টা চলি আছে। গাড়ীত ধৰাই মেলি দিলোঁ, দাদাই লৈ গৈছে। তাৰমানে কোৱা কান্দা ষ্টাৰ্ট, টোপনিও আছে। এইফালে নোহোৱে মানে যাব, দাদাক দেখা পায় গাড়ী মানে বাইক ষ্টাৰ্ট দিছে যে, সেই মানে দেখা পাই এনেকুৱা কান্দা ষ্টাৰ্ট কৰিছে। পঠিয়াই দিলোঁ, আহোঁতে দেউতাৰ লগত আহিব আৰু আনিছে মিছা মাছ, মিছা সেই আৰু তো কাটিবলৈ আছে। ভাত খোৱা টাইমতহে আনিছে, মই ভাত খাইছোঁ, তেতিয়াহে আহিছে দাদাই লৈছে বজাৰ। আৰু তো এইফালে কাটিবলৈ আছে, লাহে লাহে কাটো। এইফালে গাখীৰ আৰু ভাত অকণমান ভৰাই দিছোঁ, লাহে লাহে হৈ থাকক আৰু এয়া এইফালে বনাম মানে কি কাটি মেলি আজি আৰু হৈছে বৃহস্পতিবাৰ, মাৰ ফালে পূজা দি আছে অকণমান টাইম লাগিব। বৃহস্পতিবাৰ পূজা দিওঁতে টাইম লাগে যিহেতু। তো ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে। আৰু ভাগলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম। ৰ'দ নাই কিন্তু গৰম দিছে। আৰু ইফালে মোৰ গলৰ বিষ মানে ইমানো নাই, কালিতো বহুত আছিলে, আজি অকণমান কমিছে। মাতটো অকণমান বেলেগ হৈছে আৰু চৰ্দিও লাগিছে তেনেকুৱাই। আৰু গলৰ বিষ কিন্তু চৰ্দিটো ভালদৰে লগা নাই, ভালদৰে লাগিলে ভাল আছিল। আৰু গলটো বিষ কমি গ'ল হয়। ভাত আৰু গাখীৰখিনি হোৱালৈকে মই মাছখিনি পটাপট কাটি মেলি লৈ, ইমান টাইম নালাগিব ব্লগ। অকণমান ডাঙৰ আৰু বেছি ডাঙৰ নহয়, বেছি সৰু নহয়, মিডিয়াম চাইজ। তো কাটি পিছে চব্জি একোৱে নাই চব্জি কি অকল দিছোঁ ৰঙালাও লগত ইচ্ছা মাছ নেকি সেয়া। মাও পূজা দিয়া হওক, মই বোলে কাটি বেছি লওঁ লাহে লাহে। আৰু গাখীৰো গৰম হৈ চাওক, লাগিও নাই ৰিজনতে কাটি বেছি লওঁ। আৰু ভাল লগা মানে দাদাক মেডিচিন আনিব দিছিলোঁ, সেইটোন তাতে চাগে পাহৰিলে নেকি, আকৌ ফোন কৰিব লাগিব আহোঁতে লৈ দেউতাৰ হাতত পঠিয়াই দিবলৈ। তো মাছ কাটা পাছাহে চব্জিও কাটি বাচি দি থৈ আহিলোঁ। ৰঙালাও হ'ব মানে ইচ্ছা মাছৰ লগত। আৰু এইফালে ড্ৰাই ফিছ অকণমান আছিলে, ড্ৰাই ফিছৰ লগত লাও শাক, পুৰৈ শাক, কঁঠাল গুটি, তাৰপিছত ভাত কেৰেলা, এইবোৰ এটা চুচৰি আৰু মিক্স মানে কাটি দি থৈছোঁ। মায়ে লাহে লাহে বনাই আছে। আৰু মোৰতো অকণমান কি ক'ম মানে এই গৰমৰ কাৰণে মাথাটো বিষাই আছে দেই। মোৰ গৰম দিনত মোৰ প্ৰায় এনেকুৱা হয় আৰু মূৰৰ বিষ হয়। এইফালে চব ৰেডি কৰি দি থৈ আহিলোঁ। তো বলক পাকঘৰত গৈ দেখুৱাইছোঁ, লাগিব আহিলে দুটা অলপ। এইখিনি হ'ব ড্ৰাই ফিছৰ লগত চচৰি, আৰু এই হৈছে তিতাকেৰেলা ভাজি আলুৰ লগত মচমচীয়া, আৰু দালি। আৰু এইখিনি হৈছে ইচ্ছা মাছৰ মাথা দেই। আৰু ইয়াৰ মাছখিনি হৈছে ৰঙালাওৰ লগত। আৰু এইখিনি মছলা হ'ব ড্ৰাই ফিছৰ মছলা, ড্ৰাই ফিছ চব্জি বনাব যে তাৰ মছলা। গৰম এতিয়া মই চাই আছোঁ আম পাই থৈছিলোঁ যে, এই অকণমান পকিছে, এটা পচি গৈছে, পেলাই দিলোঁ। এইবোৰ পকা নাই, সেইকাৰণে পূৰা নৰম হৈ গৈছে। হাম সোনা, হাম সোনা, সোনা বেয়া আম দুটা আম ভাল মাত্ৰ, বাকী চব বেয়া দেই। এইখিনি খাব এনেই দেউতা দাদাহঁতে। আৰু এইখিনি মই মিক্স কৰি নকৰোঁ, মানে গাখীৰ দিছোঁ। অকণ পানী জনালে বহুত ডাঠ হৈ যাব দেই, অকণ গোটা বেছি হৈ যাব। অকণ চেনি দিওঁ সন্ধিয়াৰ কাৰণে ৰেডি কৰি থৈ খাব পাৰিম আছে। আৰু এইফালে আমাৰ ইয়া কৰিছে লাগে তাই। এইখিনি থৈ আহিলোঁ, ফ্ৰিজত ভৰালোঁ। আৰু এটা কণী বইল কৰি আছোঁ আমাৰ গাৰ্গীৰ কাৰণে। তাই এতিয়ালৈকে গোটা ডিম খোৱা নাই, তো 4 ভাগৰ 1 ভাগ বা 2 ভাগ খাম। আৰু তো এয়া
চৰি সকলো সময়তে খাব নিবিচাৰে মানে ভাল নাপায় যদি খায় দুভাগ খুৱাই দিম আৰু নহ'লে এভাগে ঠেলি খুৱাব লাগিব এভাগে জোৰ কৰি খুৱাব লাগিব লাহে লাহে হওক ফুল বইল A few moments later. গুড ইভিনিং সকলোকে বহুত নমস্কাৰ লগ পালোঁ আৰু এতিয়া মই চাহ খাবলৈ অকণমান পৰঠা বনাই আছোঁ মানে সন্ধিয়া অকণমান ডাঠকৈ খালে ৰাতিত ভাত খাওঁতে 11টা হয় ন মন ভোক লাগে নহ'লে 8টা সন্ধিয়া অকণমান ডাঠকৈ খালে টেনশ্যন নাই আৰু 11টালৈকে থাকিব টেনশ্যন নাই অকণমান পৰঠাই বনাই লওঁ বনাই মেলি খাওঁ 3টা বনালোঁ 2টা হৈ গৈছে 2টা বাকী এইফালে চাহ পাইছে গাড়ী দিবলৈ মায়ে খুৱাই দিলে আৰু আজি মানে ৰাতিপুৱা উঠোতে মানে দেৰি হৈছে 8:30মান উঠিছে দেই ৰাতিপুৱা সেইকাৰণে দিনটো খোৱা নাই ৰাতিপুৱা খোৱা নাই একেবাৰে ভাত পানী খোৱাৰ পিছত এতিয়াও মায়ে পাই নোহোৱাই লাইট অফ কৰাই বনাই মেলাই হ'ল খুব নিবিচাৰে শুলে উঠিছে 6টাত উঠিছে আৰু দেৰিকৈ উঠিছে এতিয়া চেলাকখন খুৱাই দিলে আৰু মায়ে বনাই মেলি লওঁ সকলোৱে 8:30টাত চিৰিয়েল ষ্টাৰ্ট হ'ব চিৰিয়েলো চাব লাগিব মই সেইকাৰণে পটাপট বনাই আছোঁ চিৰিয়েলো চাব লাগিব যে মানে নবনাওঁ বুলি ভাবিছিলোঁ মানে পিঠা বনাম ভাবিছিলোঁ দেই দুপৰীয়া মানে আজি চাউল ভিজাই থ'বলৈ একদম মনত নাই ভাবিছিলোঁ ভিজাম বুলি আম কাটি মেলি থাকোঁতে মানে পাহৰিলোঁ আৰু আমো আছে খাবলৈ আমখিনি পিছত খাব পৰা যাব য'ত মানে ঠাণ্ডা হৈ আছে নহ'লে খাওঁ এতিয়াই উলিয়াই দুটা হৈ গৈছে চাগে কিমান নকলে খাব পৰা যাব অকণমান মানে মই খাবলৈ অকণমান উলিয়াই থৈ আকৌ বাহিৰত থৈ দিম মাংসটো ঠাণ্ডাই ভাল পাই যে খাবলৈ দেউতাৰ ধুনীয়া হৈছে দেউতাই আম খাইছিলে দেই মানে আম মই কাটিছিলোঁ যে কেইটামান থৈ দিছিলোঁ ফ্ৰিজত আম খালে দেউতাক সুধিছিলোঁ খাব নেকি দেউতাই একো নাখায় আমি খাই মেলি এয়া গাড়ী দোকানলৈ গৈছিলে যে কুৰকুৰে ভুজিয়া আছিলে ভুজিয়াটো তাইক দিলোঁ আৰু সেইটো দেখাই মায়ে খানা খালে চাহ আমাৰ এইফালে বস্তু পেলাই মেলি শেষ টোপনি নাই আমাৰ গাৰ্গী এতিয়ালৈকে হোৱা নাই 11টা হ'বই এই যে সন্ধিয়া শুৱাইছোঁ এয়া কথা শুনি আছে নহয় দাদাৰ লগত আছে 10:40 এতিয়ালৈকে হোৱা নাই কিমানবাৰ শুৱাবলৈ চেষ্টা কৰিলোঁ একদম কান্দিছে দেই কান্দি মেলি বমি কৰিছে এতিয়া দাদাৰ লগত খেলি আছে নুশুৱে থাকক একেবাৰে মই ভাত খালে অকণমান খুৱাই দিম বমি কৰি দিছোঁতো অকণমান আগত দেই তাই একেবাৰে মানে নুশুৱে এচি অন কৰিছোঁ মই গৰমৰ কাৰণে নুশুৱে আৰু এইফালে ফেনো লৈছোঁ পাকঘৰৰ পৰাই চাওক হ'লে মানে নুশুৱে টোপনিটো পূৰা খেলি মেলি হৈ গৈছে ছোৱালীজনী দেই কি কৰিম মানে চিন্তা লাগি আছে মোৰ তো মাৰ ফালে বনাই মেলি দিওঁতে কণী বনাইছে আকৌ সেইবোৰে খাম আৰু ভাত খাই মেলি হৈ যাওঁ দেৰি কোনো ব্লগটো বিশেষ দীঘল নকৰোঁ আৰু এতিয়া সমস্যা একদম এনেকুৱা খং উঠি আছে মাক মানে এনেকুৱা খং উঠিছে মোৰ তাই শুকাই নাজানে তাইৰ টোপনি ঠিকমতে নহ'লে মানে এনেকুৱা খং উঠে একো কৰিব নোৱাৰোঁ মাৰিব নোৱাৰোঁ সেই আৰু অৱস্থা হ'লেও অকলে খং কৰিছোঁ তো ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাইক কৰিব আৰু কমেণ্ট কৰি জনাব এনেকুৱা হৈছে আৰু যিটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট